নাজিৰা প্ৰেছ ক্লাবত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন। আজি সমগ্ৰ দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। নাজিৰা প্ৰেছ ক্লাবতো নাজিৰাৰ সংবাদসেৱীসকলে উদযাপন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস। নাজিৰা প্ৰেছ ক্লাবত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি বৰগোহাঁই। পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। সদৌতিয়ে আজিৰ দিনটোত ৰাষ্ট্ৰীয় পতাকালৈ চেলুট যাচিছে আৰু চেলুট যাচি নিজে ধন্য হৈছে আৰু একেলগে জাতিৰ সাৰ্বভৌমত্বৰ ভেটিত আজি সমগ্ৰ ৰাষ্ট্ৰই ইয়াৰ যি ঐতিহ্য আৰু মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ সফল সমাপ্তিৰে যি স্বাধীনতাৰ আহৰণ এই সকলোখিনিক মূল্যায়ন কৰিবলৈ আজিৰ দিনটোত চেষ্টা কৰিছে। ভাৰতীয় সংবিধানৰ শুভ প্ৰতিষ্ঠাৰ আৰু শুভ প্ৰণয়নৰ এই দিনটোৰ পৰাই আচলতে আমি ৭৬তম বৰ্ষত আহি উপনীত হৈছোঁহি আৰু ভাৰতীয় নাগৰিক হিচাপে গৌৰৱ গাথা আমি এই ৰাষ্ট্ৰীয় পতাকাখনৰ তলতেই অনুভৱ কৰোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ ভাৰত ৰাষ্ট্ৰৰ সকলো নাগৰিকৰ ঐক্যভাৱৰ প্ৰকাশ ফুটি আহিছে আৰু একেদৰে আমি ৰাষ্ট্ৰৰ উন্নতিকল্পে সম অধিকাৰ আৰু আমাৰ সকলোৰে যিটো ৰাজনৈতিক স্বাধীনতা এই সকলোখিনিকে আমি ইয়াৰ যোগেদি উদ্বুদ্ধ হৈ আগবঢ়াই নিয়াৰ প্ৰেৰণাখিনি আমি উপলব্ধি কৰোঁ আৰু আজিৰ এই মুহূৰ্তত আমি নাজিৰা প্ৰেছ ক্লাবৰ চৌহদত নাজিৰাৰ সাংবাদিকসকল উপনীত হৈ আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু ইয়াৰ থলীৰ পৰাই আমি আমাৰ দেশবাসীলৈ আজিৰ গণৰাজ্য দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু একেলগে আমাৰ বীৰ বীৰাংগনা শ্বহীদসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।